নমস্কাৰ সকলোকে সুপ্ৰভাত জনাইছোঁ। আৰু এই আপোনালোকে মোৰ হাতত দেখিছে যে তিয়হ, আপোনালোকে তিয়হ গমেই পাইছে, হ'লেও মই বৰ চুটি কথা কিছুমান সৰু সৰু কথা লৈ ভিডিঅ' প্ৰস্তুত কৰোঁ, কিন্তু কিবা জানিবলগীয়া নিশ্চয় থাকে, আপোনালোকে গম পাব। ইয়াত দেখিছে এইখিনি পোকে খোৱা, পোকে খোৱা মানে ইয়াৰ পৰা অনুমান কৰিব পাৰি যে এইবিধ জৈৱিক সাৰ ব্যৱহাৰ কৰি প্ৰস্তুত কৰা হয়, আৰু ইয়াত ৰাসায়নিক সাৰ দিয়া হোৱা নাই। ৰাসায়নিক সাৰ বা কিছুমান এনেকৈ কেমিকেল স্প্ৰে কৰিলে ধৰক পোকে নাখায়, ভাল মজবুত ধুনীয়া হৈ থাকে। কিন্তু মই ভাবোঁ এইখিনি স্বাস্থ্যৰ কাৰণে খুব ভাল। আৰু আজি এই তিয়হৰ বিষয়ে অলপ কথা আপোনালোকৰ আগত আলোচনা কৰিম। তিয়হ, আমি অসমীয়াত কওঁ তিয়হ, ইংৰাজীত কয় কুকুম্বাৰ, বাংলা নাম শসা, হিন্দীৰ নাম কয় ক্ষীৰা, হিন্দীত হৈছে ক্ষীৰা। আৰু এইবিধ হৈছে কুকুমিছ নামৰ লেটিন শব্দটোৰ পৰা এই কুকুম্বাৰ শব্দটো আহিছে আচলতে। আৰু ইয়াৰ বৈজ্ঞানিক নাম হৈছে কুকুমিছ ছেটিভাছ। আৰু এই কুকুৰবিটেচি বুলি এটা ফেমিলি থাকে, সেই ফেমিলিৰ পৰা এই ফেমিলিৰ এটা অংশ বা ফেমিলিৰ এটা সদস্য হৈছে এই কুকুমিছ ছেটিভাছ। আমাৰ গৰম দিনৰ কাৰণে খুবেই ভাল। ইয়াত পানীৰ পৰিমাণ যথেষ্ট থাকে, ভিটামিন চি যথেষ্ট পৰিমাণে থাকে। গতিকে আমি গৰমৰ দিনত তিয়হ খাই থাকিলে আমাৰ ডিহাইড্ৰেশ্যনটো নহয়, মানে শৰীৰত প্ৰচুৰ পৰিমাণে পানীৰ পৰিমাণটো থাকে। গতিকে আপোনালোকে এনেধৰণে প্ৰাকৃতিকভাৱে জৈৱিক প্ৰক্ৰিয়াৰে হোৱা তিয়হবিলাক খাব, শৰীৰ ভালে থাকিব। আৰু জৈৱিক সাৰ ব্যৱহাৰ কৰি উৎপাদন কৰাখিনি শৰীৰৰ কাৰণে ভাল, আমি জানোৱেই ভালদৰে। গতিকে এইখিনি আছিলে কথাখিনি, ধন্যবাদ।